আজি বুধবাৰ 2025 চনৰ 7 মে। আজি বিশ্ব এথলেটিক্স দিৱস। ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰা আৰু সুস্থ জীৱনশৈলী গঢ় দিয়াৰ লগতে মানৱ জীৱনত এথলেটিক্সৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 7 মে'ত বিশ্ব এথলেটিক্স দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন 1861 চনৰ 7 মে'ত বংগৰ যোৰাসাঁকোৰ ঠাকুৰবাৰীত জন্ম হৈছিল কবি গুৰু নামেৰে জনাজাত ভাৰতৰ জাতীয় সংগীত জনগণ মনৰ উপৰিও বাংলাদেশৰো জাতীয় সংগীতৰ ৰচয়িতা, এছিয়া মহাদেশৰ প্ৰথম নোবেল বঁটা বিজয়ী, বাংলা সাহিত্যৰ দিগদৰ্শক কবি, গীতিকাৰ, ঔপন্যাসিকজনৰ। মাৰ্চাল টিটোৰ জন্মদিন 1892 চনৰ 7 মে'ত অষ্ট্ৰিয়া হাংগেৰী সাম্ৰাজ্যৰ অধীনৰ ক্ৰ'ৱেছিয়াৰ কুমৰোভেকত জন্ম হৈছিল ছোভিয়েট আধিপত্যক অৱজ্ঞা কৰা প্ৰথমজন কমিউনিষ্ট নেতা হিচাপে পৰিগণিত যুগোস্লাভিয়াৰ প্ৰধানমন্ত্ৰী আৰু পিছত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সামৰিক বাহিনীৰ মাৰ্চালজনৰ। সম্পূৰ্ণ নাম জোচেফ ব্ৰজ টিটো। ডক্টৰ অমলেন্দু গুহৰ মৃত্যু 2015 চনৰ 7 মে'ত 91 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি আৰু অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰা বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, কবি, সাহিত্যিকজনৰ। ইংলেণ্ডৰ ৰয়েল থিয়েটাৰ মুকলি 1663 চনৰ 7 মে'ত লণ্ডনত নাট্যকাৰ থমাছ কিলিগ্ৰোৱে নিজৰ থিয়েটাৰ কোম্পানীটোৰ বাবে নিৰ্মাণ কৰা ড্ৰুৰী লেন থিয়েটাৰ নামেৰে জনাজাত ৰয়েল থিয়েটাৰ মুকলি কৰিছিল। ই ইংলেণ্ডৰ এতিয়াও ব্যৱহৃত আটাইতকৈ পুৰণি থিয়েটাৰ হল হিচাপে পৰিচিত। ছনী কৰ্পৰেশ্যনৰ প্ৰতিষ্ঠা 1946 চনৰ 7 মে'ত প্ৰতিষ্ঠা হৈছিল বিশ্বৰ আগশাৰীৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ নিৰ্মাতা হিচাপে খ্যাত ছনী কৰ্পৰেশ্যনৰ। মাছাৰু ইবুকা আৰু আকিঅ মৰিটাই প্ৰায় 20 জন কৰ্মচাৰীয়ে টকিঅ' টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন নামেৰে আৰম্ভ কৰা কোম্পানীটো 1958 চনৰ পৰা ছনী নামেৰে পৰিচিত হয়। নাজী জাৰ্মানীৰ নিস্বাৰ্থ আত্মসমৰ্পণ 1945 চনৰ 7 মে'ত নাজী জাৰ্মানীয়ে ফ্ৰান্সৰ ৰেইমছত মিত্ৰশক্তিৰ ওচৰত নিস্বাৰ্থ আত্মসমৰ্পণ কৰে। জাৰ্মান জেনেৰেল আলফ্ৰেড জোডেলে আত্মসমৰ্পণৰ নথিত স্বাক্ষৰ কৰাৰ পিছত ইউৰোপত ফলপ্ৰসূভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে। বিশ্বৰ প্ৰথম ৰেডিঅ' ৰিচিভাৰ প্ৰদৰ্শন 1895 চনৰ 7 মে'ত ৰাছিয়াৰ পদাৰ্থ বিজ্ঞানী আলেকজেণ্ডাৰ ষ্টেপানোভিচ পপোভে ছেইণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়ান ফিজিকেল এণ্ড কেমিকেল ছ'চাইটিৰ আগত বিশ্বৰ প্ৰথম ৰেডিঅ' ৰিচিভাৰ প্ৰদৰ্শন কৰে। বিজুলীৰ পৰা বিদ্যুৎ চুম্বকীয় তৰংগ ধৰা পেলাবলৈ ব্যৱহাৰ কৰা এই প্ৰযুক্তিয়ে ৰেডিঅ'ৰ বিকাশ ঘটাইছিল। বিশ্বৰ বৃহত্তম মুকুতা আৱিষ্কাৰ 1934 চনৰ 7 মে'ত ফিলিপাইনছৰ পালাৱানত 6.4 কিলোগ্ৰাম ওজনৰ মুকুতা লাও জু আৱিষ্কাৰ কৰা হয়। এটা বিশাল ট্ৰাইডাকনা ক্লেমত এজন ডুবাৰুৱে উদ্ধাৰ কৰা এই মুকুতাটো বিশ্বৰ আটাইতকৈ ডাঙৰ মুকুতা হিচাপে পৰিগণিত হৈছিল। সীমান্ত পথ সংগঠনৰ প্ৰতিষ্ঠা 1960 চনৰ 7 মে'ত উত্তৰ আৰু উত্তৰ পূব ভাৰতৰ দুৰ্গম সীমান্তৱৰ্তী অঞ্চলসমূহত পথ নিৰ্মাণ আৰু যোগাযোগ স্থাপনৰ উদ্দেশ্যে সীমান্ত পথ সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ সমৰ্পণে সংগঠনটোক সুকীয়া পৰিচয় প্ৰদান কৰিছে। বম্বেত বৈদ্যুতিক ট্ৰাম সেৱা মুকলি 1907 চনৰ 7 মে'ত বম্বেত ঘোঁৰাই টনা ট্ৰামৰ ঠাইত আনুষ্ঠানিকভাৱে বৈদ্যুতিক ট্ৰাম সেৱা প্ৰৱৰ্তন কৰা হৈছিল। ৰাজহুৱা পৰিবহণ ব্যৱস্থাত এই যুগান্তকাৰী পৰিৱৰ্তনে দ্ৰুত নগৰীকৰণ আৰু অৰ্থনৈতিক উন্নয়নত উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। ইটানগৰৰ আধাৰশিলা স্থাপন 1973 চনৰ 7 মে'ত অৰুণাচল প্ৰদেশৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে ৰাজধানী ইটানগৰৰ আধাৰশিলা স্থাপন কৰা হয়। 1972 চনত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পৰিগণিত অৰুণাচলে 1987 চনৰ 20 জানুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে। বেথোভেনৰ নৱম চিম্ফনীৰ প্ৰিমিয়াৰ 1824 চনৰ 7 মে'ত ভিয়েনাৰ থিয়েটাৰ এম কাণ্টনাৰ্টৰত অনুষ্ঠিত হৈছিল কৰেল চিম্ফনী নামেৰেও জনাজাত লুডভিগ ভান বেথোভেনৰ নৱম চিম্ফনীৰ প্ৰিমিয়াৰ। এই চিম্ফনীটোৱে বেথোভেনৰ শেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰচনা হিচাপে গণ্য কৰা হয়। সৰ্বোচ্চ উচ্চতালৈ বিমানৰ উৰণ 1958 চনৰ 7 মে'ত আমেৰিকাৰ বায়ু সেনাৰ মেজৰ হাৱাৰ্ড চি জনছনে 91,243 ফুট উচ্চতালৈ লকহিড F-104 ষ্টাৰ ফাইটাৰ উৰুৱাই বিশ্বৰ উচ্চতম বিমান উৰণৰ অভিলেখ ভংগ কৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।